মানে রেজাল করিম ডাঙৰীয়া সিহঁতে এটা ঘৰতে ইফতাৰ পাৰ্টি আয়োজন কৰিছে আৰু ইফতাৰ পাৰ্টিত মানে ৰমজান মাস উপলক্ষে আৰু সবকে ধৰ্ম বিপক্ষ হৈ সবকে মাতিছে তাত মাতাতে মানে আমি ইফতার করি ভাল লাগিছে আর আমি ধন্যবাদ দিম সিহঁতে যেন প্রতি বছর এনেকা ইফতার কৰিব পাৰে আমাকো মাতে। মই প্ৰথমতে কৈছোঁ এইখন দেশ আমাৰ শংকৰ ৰাজনৰ দেশ। আমি ইয়াত সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে একেলগতে বসবাস কৰোঁ। গতিকে শংকৰ ৰাজনৰ দেশত আমি ইফতাৰ পাৰ্টিত আহোঁ, আহি আমাক ইয়াতে নিমন্ত্ৰণ কৰি আহোঁ। আমাৰ যিটো ভাতৃত্ববোধ, ইয়াতে ভাতৃত্ববোধটো ইয়াতে বহুত বেছিকৈ আৰু গভীৰ হৈ যায়। গতিকে আমি এই সমাজত আমাৰ ইয়াতে গোটেই জাতি জনগোষ্ঠীক লৈ অসমীয়া সমাজ, গতিকে ইয়াতে আমি এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি আমি ৰাইজক এইটোৱে ক'ব খুজিছোঁ, আমাৰ যি মিলন শংকৰ ৰাজনৰ দেশৰ যি মিলন অসমীয়া হিচাপে সকলোৱে বিভিন্ন জাতি জনগোষ্ঠীসকলে আমি একেলগতে বিভিন্ন অনুষ্ঠান, আজি পূজাই হওক, পূজাতো আমি সকলো ধৰ্মাৱলম্বী মানুহে আমি একেলগত উৎসৱবিলাক পালোঁ। ঠিক তেনেদৰে আজি ইফতাৰ পাৰ্টিত ঠিক তেনেকৈ আমি আহিছোঁ, সকলোৱে ভাতৃত্ববোধে ইয়াত আহিছে, খুব ভাল লাগিছে। আৰু এইটো আশা কৰিছোঁ অসমবাসী শংকৰ ৰাজনৰ দেশত আমি অসমবাসীয়ে আমি এনেকৈ থাকোঁ, মিলাপ্ৰীতিৰে থাকোঁ, তাকে কামনা কৰিছোঁ। আশা কৰিছোঁ সকলোৱে এনেদৰে থাকি সুস্বাস্থ্যৰ গৰাকী হওক আৰু আগলৈ আমাৰ বৃহত্তৰ অসমীয়া জাতি গঠন কৰক। ধন্যবাদ। আজি আমাৰ ইয়াতে কালজাৰ দুৰামাৰী গাঁৱত ডক্টৰ ৰেজাউল কৰিমৰ তেওঁৰ ঘৰত আজি ইফতাৰ পাৰ্টিত সকলোকে মাতিছে আৰু আমাৰ ফালৰ পৰা ডক্টৰ ৰেজাউল কৰিম লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দীৰ্ঘায়ু হওক আৰু মিলাপ্ৰীতিৰে থাকক, ৰাইজৰ মাজত ভাল এটা মিলাপ্ৰীতি গঢ়ি উঠক, তাকে কামনা কৰিছোঁ।